বন্ধ কৰি দিয়া হল নামনি সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধ ইতিমধ্যে ক্ৰমাৎ হ্ৰাস পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ ৰিজাৰ্ভাৰত পানী জমা কৰিবলৈ বন্ধ কৰি দিয়া হৈছে আটাইকেইটা গেট পৰীক্ষামূলকভাৱে 750 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য এনএছপিচিৰ আৰু পুৱাৰ ভাগলৈ সোৱণশিৰি গৰ্ভ শুকাই যোৱাৰ সম্ভাৱনা সংকট নামি আহিছে জৈৱ বৈচিত্ৰ্য আৰু জলচৰ প্ৰাণীলৈ আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক জিতু ৰাজকোঁৱৰে হয় নিশ্চয় ক'ব লাগিব বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিহেতু প্ৰাৰম্ভিক কাম কাজ আজি যেহেতু নদীখনৰ বক্ষ আজি ক্ৰমান্বয়ে শুকাই যোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগে দেখাব এই নদীখন আজি যেহেতু প্ৰায় 6 বজাৰ পৰা এই সোৱণশিৰি নদীৰ বক্ষ এনেকৈ শুকাই যোৱাৰ ফলত এতিয়া নৈপৰীয়া ৰাইজৰ লগতে যেহেতু নদীখনৰ বক্ষত যেহেতু শিশুকে ধৰি মাছ কাছৰ যি এইবোৰ আছিলে সেই জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে কিয়নো ক'ব লাগিব নিৰ্বাচনীয় ধামখুমীয়াৰ মাজতে নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এইদৰে প্ৰাৰম্ভিক কাম কাজৰ বাবে তেওঁলোকে 750 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আজি সম্পূৰ্ণভাৱে তেওঁলোকে যিবোৰ আনুষংগিক কাম আছে সেই কামসমূহ তেওঁলোকে বন্ধ কৰি গেটসমূহ বন্ধ কৰি দিয়াৰ ফলতে এইদৰে পানী কমিবলৈ ধৰা বুলি জানিব পৰা গৈছে এক সূত্ৰই জানিব পৰা গৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যেহেতু নিৰ্মাণকাৰী সংস্থা এনএছপিচিৰ ফালৰ পৰা এগৰাকী স্থানীয় লোক আৰু যেহেতু ছাত্ৰ নেতা আছে মই তেওঁৰ পৰা জানিব বিচাৰিম ক'ব লাগিব যিহেতু নদী বক্ষ 2023 চনতো এনেকৈ নদীৰ যি টানেল বন্ধ হৈ যোৱাৰ ফলত নদীখন সম্পূৰ্ণভাৱে শুকাই গৈছিলে মাছ কাছৰ জীৱকুলৰ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছিলে এইবাৰো তেনে পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে কি ক'ব এই মুহূৰ্তত হয় চব ইতিমধ্যে আমি সকলোৱে গম পাইছোঁৱে যে নামনি সোৱণশিৰি যি জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি যি জলবিদ্যুৎ প্ৰকল্পৰ যি মূল বান্ধৰ যি গেটকেইখন ছুইচ গেট সেই ছুইচ গেটকেইখন ইতিমধ্যে স্থানীয় ৰাইজকে ধৰি প্ৰশাসনক কোনো ধৰণৰ জাননী নিদিয়াকৈ তেওঁলোকে এই সন্ধিয়াৰ সুযোগ লৈ আপোনাৰ যি নিৰ্বাচনৰ যি ফলাফলৰ সুযোগ লৈ ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ গেটকেইখন ইতিমধ্যে বন্ধ কৰি দিছে তাৰ ফলত আমাৰ এই সোৱণশিৰি নদীৰ যি বক্ষ ইতিমধ্যে ক্ৰমান্বয়ে শুকাই গৈছে যাৰ ফলত আমি ইয়াত দেখিবলৈ পাইছোঁ আমি এই মাজনিশা আহিবলগীয়া হৈছে যাৰ ফলত আমি দেখিছোঁ যে ইয়াৰ যি পানীৰ যি পাৰৰ যি পানী এটা সীমা আছিল সেই সীমাৰ পাৰ হৈ যি বক্ষ ইতিমধ্যে ক্ৰমান্বয়ে শুকাই গৈছে যাৰ ফলত ইয়াত যিসমূহ আমাৰ শিশু মাছ আৰু বিভিন্ন ধৰণৰ জলচৰ প্ৰাণীসমূহ আছিল ইয়াৰ বাবে যিসমূহ সুৰক্ষাজনিত ব্যৱস্থা সেই সুৰক্ষাজনিত ব্যৱস্থাসমূহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যে ল'ব ইয়াৰ ওপৰত তেওঁলোকৰ ওপৰত কোনো আশ্বাস নাইকিয়া হৈ পৰিছে যাৰ ফলত আমি স্থানীয় ৰাইজৰ লগতে আমি দল সংগঠনে প্ৰতিবাদ কৰাৰ ফলতো ইয়াৰ কোনো সুফল পাবলৈ সক্ষম হোৱা নাই গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি মূল বান্ধৰ গেট এই গেটকেইখন বন্ধ কৰি দিয়াৰ যি সম্পূৰ্ণ ফলাফল আমি পুৱাহে দেখিবলৈ পাম গতিকে কোনো ৰাইজক সতৰ্কবাণী নিদিয়াকৈ বা কোনো ৰাইজক নজনোৱাকৈ বা স্থানীয় ৰাইজক গম নোপোৱাকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যি কাম কৰিলে যি গেট বন্ধ কৰি দিলে এয়া অতিকৈ নিন্দনীয় বিষয় গতিকে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক এটাই কথা ক'ব বিচাৰিম যে যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি মূল বান্ধৰ যি গেট এই গেটকেইখন যদি বন্ধ কৰিছিলেই তেওঁলোকে স্থানীয় ৰাইজক বা সকলোকে জনাই বন্ধ কৰাটো জৰুৰী নিশ্চয়কৈ এই মুহূৰ্তত জিতু ৰাজকোঁৱৰ আপোনাক ধন্যবাদ জনাইছোঁ